হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ পৰা মোৰ মনটো ইমান এটা ভাল লাগি থকা নাছিলে, কাৰণ টেৰেছ গাৰ্ডেনখন মই বিচৰা ধৰণে চাফা কৰিব পৰা নাছিলোঁ, কাৰণ ইমানেই বৰষুণ হৈ আছিলে যে সেইখিনি সম্ভৱো নাছিলে। কিন্তু ছানডে অকণমান সময় উলিয়াই মানুহ এজন মাতিলোঁ, তেওঁ মোক কামত বহুতখিনি সহায় কৰি দিলে আৰু ময়ো নিজে লাগি ভাগি দিলোঁ, গাৰ্ডেনখন চাফা কৰিলোঁ। আৰু সেইকাৰণে আজি আপোনালোকক গোটেইখিনি কথা দেখুৱাম আৰু কিছুমান সৰু সৰু গাৰ্ডেনিং টিপছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু গৰম বন্ধৰ মাহ বুলি মই কাক কাক লগ পালোঁ, কেনেকৈ সময় কটালোঁ, সেইখিনিও আপোনালোকক দেখুৱাম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। ছাদৰ ওপৰত যেতিয়া এনেকুৱা এখন গাৰ্ডেন থাকে, তেতিয়া আমি কিছুমান বিশেষ কথাত গুৰুত্ব দিব লগা হয়। একেৰাহে যেতিয়া বহুত দিন ধৰি বৰষুণ হয়, তেতিয়া ছাদত কিছুমান শেলাই গজে আৰু সেই শেলাইবিলাক মাজে মাজে পৰিষ্কাৰ কৰি থাকিব লাগে বা চাফা কৰাই থাকিব লাগে। কাৰণ এই শেলাইবিলাকত যদি কেনেবাকৈ আমি ভৰি দিওঁ, তেতিয়া আমাৰ ভৰি পিছল খাব পাৰে, নাইবা এই শেলাইবিলাকত পানী জমা হয় ছাদখন বা যিখন টেৰেছ হয় সেইখনত চিপেজ হ'ব পাৰে বা পানী লিক কৰিব পাৰে। গতিকে এই সকলোবিলাক কথা আমি জানিব লাগিব। গাৰ্ডেনিং কৰোঁতে কিছুমান সৰু সৰু কথা জনাটো খুব দৰকাৰী কথা। সেইকাৰণে মই আজি এই গাৰ্ডেনখনৰ এই শেলাইবিলাকো পৰিষ্কাৰ কৰিম আৰু গাৰ্ডেনখনৰ কিবা কিবি সমস্যা হৈছে নেকি গোটেইখিনি আজি চেক কৰিম। চেক কৰি মই যিখিনি কাৰেকশ্যন কৰিব পাৰোঁ গোটেইখিনি আজি কৰি ল'ম। এয়া চাওকচোন, চাফা কৰাৰ পিছত কিমানখিনি শেলাই ওলালে আৰু ফ্ল'ৰখনো দেখাত কিমান ধুনীয়া হৈ গ'ল। গতিকে টেৰেছ গাৰ্ডেনিং কৰিলেই নহ'ব, আমি কথাবিলাকো জানিব লাগিব। কোনটো ছিজনত আমি টেৰেছখন কেনেকৈ ৰাখিব লাগে, গছবিলাকৰ কেয়াৰ কেনেকৈ ল'ব লাগে, গোটেইখিনি কথা জনাটো দৰকাৰ। এয়া মই অলপমান মাটিখিনি খুচৰি দিছোঁ, কাৰণ খুচৰি নিদিলে টাববিলাকৰ মাটিখিনি টান হৈ যায় আৰু তেতিয়া মাটিখিনিৰ পৰা গছে সাৰ ভালদৰে ল'ব নোৱাৰা হয়। আৰু মাটিখিনি চাইও আমি ক'ব পাৰোঁ যে সাৰখিনি কিমান দৰকাৰ হৈছে। গতিকে সেইমতে আমি প্ৰয়োজন অনুসৰি সাৰো মাজে মাজে দিব লগা হয়। মই কেঁচু সাৰেই বেছিকৈ ব্যৱহাৰ কৰোঁ আৰু শাক পাচলি তিয়াই তাৰ পানীটো ব্যৱহাৰ কৰোঁ। গতিকে এই সকলোখিনি কথা মাজে মাজে আপোনালোকৰ লগত ভিডিঅ' আকাৰে শ্বেয়াৰ কৰি থাকিম। বৰষুণৰ ছিজনত আমি কিন্তু পানী দিওঁতে কেইটামান ভুল কেতিয়াও কৰিব নালাগে। ১ নম্বৰ ভুলটো হৈছে টাবৰ মাটিখিনি সম্পূৰ্ণ শুকাই নোযোৱালৈকে আমি পানী কেতিয়াও দিব নালাগে, কাৰণ তেনেকুৱা অৱস্থাত যদি আমি পানী দি দিওঁ তেতিয়া মাটিত ফাংগাছ হয় বা ভেঁকুৰ হয় আৰু সেই ভেঁকুৰৰ কাৰণে গছবিলাক মৰিও যাব পাৰে। গতিকে এনেকুৱা সৰু সৰু ভুলৰ কাৰণে বহুতৰে হয়তো গৰম দিনত বা বৰষুণৰ দিনত গছবিলাক মৰি যায় আৰু এই সময়ত এনেও ফাংগাছ অলপমান বেছিকৈ হয় বা ভেঁকুৰ বেছিকৈ হয়। গতিকে এই সময়ত ফুটছাই এণ্টি ফাংগেল হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু বহুতো ঘৰুৱা উপায় আছে, কেমিকেল উপায়ো আছে। গতিকে আপোনালোকে এই সময়ত যদি তেনেকুৱা সমস্যা দেখিছে তেন্তে অতি সোনকালে গছৰ যত্ন লওক, নহ'লে গছবিলাক হয়তো মৰিও যাব পাৰে। সেইকাৰণে আমি প্ৰতিটো ছিজনতে জানিব লাগিব যে এই সময়ত কেনেকুৱা সমস্যা হয় আৰু সেই সমস্যাবিলাক কেনেকৈ আমি সমাধান কৰিব পাৰোঁ। গোটেই কথাবিলাক জানিলেহে আচলতে গাৰ্ডেনিং কৰাটো সহজ হৈ পৰে। আমাৰ ঘৰৰ ফ্ৰণ্ট ছাইডৰ গাৰ্ডেনখন ৰেগুলাৰ এনেকৈ পানী মাৰি মই পৰিষ্কাৰ কৰি থাকোঁ, কাৰণ বৰষুণৰ ছিজনত বেছিকৈ লেতেৰা হয়। গতিকে পানী মাৰি পৰিষ্কাৰ কৰি থাকিলেহে গাৰ্ডেনখনৰ যিটো বিউটি সেইটো মেইনটেইন হৈ থাকে। মাজে মাজে মই সময় নাপালে অৱশ্যে এইবিলাক থাকি যায়, কিন্তু যেতিয়াই সময় পাওঁ তেতিয়া মই গোটেইখিনি কাম কৰি দিওঁ আৰু তেতিয়া মোৰ মনটো ভাল লাগে, নহ'লে মোৰ মনটো বহুত দিনলৈকে বেয়া লাগি থাকে। বহুদিনৰ আগতে মই গ্ৰ' বেগ এটাত নিম পুলি ৰুইছিলোঁ। সেই নিম গছজোপা এতিয়া ডাঙৰ হ'ল, তাৰে ডাল এটা কাটি আনিছোঁ। ইয়াৰে পাতখিনি ভাজি খাম আৰু অলপমান শুকুৱাই ৰাখিম। নেমু আমাৰ বহুত লাগিছে, জেতুকাও হৈছে। ইয়াত জেতুকা দেখিছেনে, কাটিং কৰি দিছোঁ। জেতুকা পাতখিনি মই শুকুৱাই ৰাখিম আৰু কেতিয়াবা হেনা হিচাপে ব্যৱহাৰ কৰিম বা অন্য কামত ব্যৱহাৰ কৰিম। এয়া ঘৰৰ ফ্ৰেছ নেমু। এমাজনৰ পৰা মই চেলফি ষ্টিক এডাল অৰ্ডাৰ দিছিলোঁ, সেইডালো আহি পালেহি। গতিকে এই সপ্তাহটো মোৰ ভাল বুলিয়ে ক'ব লাগিব। গৰম বন্ধত আমাৰ ঘৰলৈ আৰু ভাইটিৰ ঘৰলৈ আপোন মানুহ কিছুমান ফুৰিবলৈ আহিছিলে। এয়া হৈছে মোৰ স্কুল ফ্ৰেণ্ড এজনীৰ ঘৰৰ মানুহ। তাইৰ ভতিজাজনীয়ে ইমান ধুনীয়াকৈ বিহু নাচি আমাক দেখালে যে আমাৰ সন্ধিয়াটো ইমান ধুনীয়াকৈ পাৰ হৈ গ'ল। আচলতে নতুন প্ৰজন্মই এনেকৈ বিহু নাচৰ প্ৰতি আগ্ৰহ দেখুৱালে সকলোৰে ভাল লাগে। মাত্ৰ 4 বছৰ বয়সৰ ছোৱালীজনীয়ে ইমান ধুনীয়াকৈ বিহু নাচিলে, বিহু নাচৰ প্ৰতি আগ্ৰহ দেখুৱালে। সেইকাৰণে ভিডিঅ' অকণমান কৰি আপোনালোককো দেখুৱালোঁ। দেওবাৰে সন্ধিয়া মই মোৰ দুজনী ফ্ৰেণ্ডক লগ কৰিবৰ কাৰণে ওলাই আহিলোঁ উদেশনালৈ। উদেশনাত আছে বাৰ্বিকিউ নেশ্যন। বহুত দিনৰ পৰা মই ভাবি আছিলোঁ যে মোৰ বাৰ্থডে পাৰ্টিটো সিহঁতক ক'ৰবাত দিম। আজি ভাবিলোঁ উদেশনাতে থকা বাৰ্বিকিউ নেশ্যনতে সিহঁতক পাৰ্টিটো দিম। আমি এনেকৈ যেতিয়া সুবিধা পাওঁ লগ হওঁ। মানে বাৰ্থডে আমি প্ৰায়ে এনেকৈ চেলিব্ৰেট কৰি থাকোঁ তিনিজনী গুৱাহাটীতে থাকোঁ। সংগীতা মোৰ স্কুল ফ্ৰেণ্ড, দীপানিতাও আমাৰ ঘৰৰ ওচৰৰে বুলি ক'ব পাৰি। আমাৰ মন খুব মিলে, সেইকাৰণে আমি যেতিয়াই সুবিধা পাওঁ তেতিয়া এনেকৈ লগ হওঁ। আচলতে ফেচবুকত এটা আমাৰ গ্ৰুপ আছে, ৰেচিপি গ্ৰুপ আছে। 7 বছৰমান আগতে আমি সেই ৰেচিপিৰ গ্ৰুপটো খুলিছিলোঁ আৰু আমি গোটেইকেইজনী সেই গ্ৰুপটোৰে এডমিন হয়।
আমাৰ গ্ৰুপটোৰ নাম হৈছে মোৰ পাকঘৰ। সেই মোৰ পাকঘৰ গ্ৰুপৰ এডমিন হৈ থাকোঁতেই আমি বহুত ক্ল'জ হৈ গ'লোঁ আৰু সেই সম্বন্ধটো এতিয়ালৈকে আছে। সেইকাৰণে আমি যেতিয়াই সুবিধা পাওঁ এনেকৈ লগ হওঁ, অকণমান সময় কটাওঁ। বাৰ্বিকিউ নেশ্যনত আচলতে খাব পৰা মানুহ আহিলে বেছি ভাল। আমি ইমান খাব নোৱাৰোঁ, কিন্তু বেছি সময় স্পেণ্ড কৰিম বুলি ভাবিয়ে এইখন ঠাই বাছি ল'লোঁ। ষ্টাৰ্টাৰ আমি গোটেইকেইজনীয়ে খাই ভাল পাওঁ, সেইকাৰণে প্ৰথমতে ষ্টাৰ্টাৰ টেষ্ট কৰিলোঁ। আৰু মনচুন স্পেচিয়েল কিছুমান ষ্টাৰ্টাৰ আইটেম আছিলে, সেইখিনিও আমি টেষ্ট কৰিলোঁ। গতিকে মেইন কৰ্চ খাবলৈ মনেই যোৱা নাই, তথাপিতো ইমান ধুনীয়াকৈ সজাই থোৱা দেখি আহিলোঁ, কি কি আছে এবাৰ চালোঁ। অলপ কিবা কিবি ল'লোঁ আৰু খাম বুলি ভাবিলোঁ। এইফালে ধুনীয়াকৈ ডেজাৰ্টবিলাক সজাই থোৱা আছে, মিঠাই আছে আৰু বিভিন্ন ধৰণৰ ফৰেন ৰেচিপি আছিলে, গোটেইখিনি ধুনীয়াকৈ সজাই থোৱা আছে। মই মিঠাই ইমানকৈ নাখাওঁ, তথাপিতো ইহঁতৰ লগত পৰি আজি অলপমান কিবা কিবি টেষ্ট কৰিলোঁ। আমি খাবলৈ বহিছোঁ আৰু ধুনীয়াকৈ টাইম স্পেণ্ড কৰিলোঁ। ফাইনেলি সিহঁতি এটা কেক এৰেঞ্জ কৰি দিলে আৰু আমাৰ বাৰ্থডেটো খুব ধুনীয়াকৈ আজি পাৰ হ'ল। যদিও দেৰিকৈ মনাইছোঁ, কিন্তু আজিৰ এই বাৰ্থডে দিনটো আমাৰ সকলোৰে মনত থাকিব। জীৱনত ভাল বন্ধু পোৱাটো সঁচাকৈ ভাগ্যৰ কথা আৰু ময়ো চাগে লাকি, সেইকাৰণে ইহঁতৰ দৰে ভাল বন্ধু পাইছোঁ। আৰু জীৱনটো ধুনীয়া কৰিবৰ কাৰণে এনেকুৱা ভাল বন্ধু আৰু ভাল সময়ৰ সঁচাকৈ যথেষ্ট প্ৰয়োজন হয়। কাৰণ আমি বিজি থাকোঁ, কিন্তু বিজি থকাৰ মাজতে যদি আমি ভাল বন্ধুৰ লগত অকণমান সময় কটাওঁ, সেইখিনিও বৰ ধুনীয়া হৈ পৰে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে প্লিজ কমেণ্ট কৰি জনাব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।